মণিপুৰৰ জিৰিবামত ছগৰাকী মেইটাই শিশু আৰু মহিলাৰ হত্যাৰ পাছত দেখা গৈছে যে চুবুৰীয়া ৰাজ্য মণিপুৰত এক অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পাছত দেখা গৈছে যে অসম মণিপুৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কাছাৰ আৰক্ষীয়ে। আৰু মই বৰ্তমান উপস্থিত আছো অসম মণিপুৰ সীমান্তৰ বৰাক নৈত আৰু ইয়াতে আপোনালোকে দেখি আছে যে এইদৰে নিচাৰ বাগত যি যন্ত্ৰচালিত নাও আছে এই নাৱেৰে এইদৰেই টহল দি আছে কাছাৰ আৰক্ষীয়ে। আৰু আপোনালোকে দেখি আছে যে দিনে নিশাই এইদৰে সীমান্ত অঞ্চলত স্থলপথ সহ নৈপথেৰে এইদৰেই প্ৰতিদিনেই দিনে নিশা টহল দি আছে কাছাৰ আৰক্ষীয়ে। আৰু নিচাৰ বাগৰ দৃশ্য আপোনালোকে দেখি আছে এইদৰে বৰাক নৈত যি সীমান্ত অঞ্চল অসম মণিপুৰ সীমান্ত অঞ্চলত আপোনালোকে দেখি আছে যে এইদৰে সীমান্ত অঞ্চলত টহল দি আছে কাছাৰ আৰক্ষীয়ে। আৰু বৰ্তমান আপোনালোকে দেখি আছে যে সীমান্ত অঞ্চলৰ যি বৰাক নৈ আছে সেই বৰাক নৈত এইদৰে টহল দি আছে। আৰু মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পাছত দেখা গৈছে যে সীমান্তত যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কাছাৰ আৰক্ষীয়ে, যাতে মণিপুৰৰ এই অগ্নিগৰ্ভ পৰিস্থিতিৰ যাতে কোনো প্ৰভাৱ কাছাৰত নপৰে তাৰ বাবে দেখা গৈছে যে কাছাৰ আৰক্ষীয়ে যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আৰু আপোনালোকে দেখি আছে যে এইদৰে কামাণ্ডো বাহিনী এইদৰে দেখি আছে আপোনালোকে এই যি যন্ত্ৰচালিত নাও আছে এই নাৱৰ ওপৰত তেওঁলোকে এইদৰে দিনে নিশাই এইদৰে তেওঁলোকে টহল দি আছে, যাতে মণিপুৰৰ যি অগ্নিগৰ্ভ পৰিস্থিতি এই পৰিস্থিতিৰ যাতে কোনো প্ৰভাৱ কাছাৰত নপৰে তাৰ বাবে দিনে নিশাই এইদৰে সীমান্ত অঞ্চলত নৈপথ সহ স্থলপথত কাছাৰ আৰক্ষীয়ে টহল দি আছে। আপোনালোকে দেখি আছে যে কাছাৰৰ আৰক্ষী অধীক্ষক উপস্থিত আছে ইয়াতে। তেওঁ প্ৰতিদিনেই ইয়াতে তেওঁ উপস্থিত হৈছে সীমান্ত অঞ্চলত উপস্থিত হৈ তেওঁ পৰিস্থিতিৰ বুজ লৈ আছে। আৰু এইদৰে নিচাৰ বাগৰ দৃশ্য মই দেখাই আছো বৰাক নৈৰ ওপৰত এইদৰে সীমান্ত অঞ্চলত টহল দি আছে কাছাৰ আৰক্ষীয়ে। মই কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। মোৰ লগত আছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মহাত্তা। আচ্ছা ছাৰ, দেখা গৈছে যে দিনে নিশাই কাছাৰ আৰক্ষীৰ টহল চলি আছে সীমান্ত অঞ্চলত, কেনেকুৱা কি ব্যৱস্থা কৰা হৈছে এতিয়ালৈকে? চাওক, আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ আৰু স্থানীয় ৰাইজে আমাক কেইবাবাৰো আমাক কৈছে যে নিশাৰ ভাগত এই যি নদী আছে জিৰি নদী আৰু বৰাক নদীত তেওঁলোকে এটা ছাৰ্ভিলেঞ্চ ৰাখিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছে। বিভিন্ন সময়ত তেওঁলোকে সন্দিহান প্ৰকাশ কৰিছে। সেইকাৰণে আমি দিনে নিশাই আমাৰ এই যি টহলদাৰী ব্যৱস্থা আছে নদীয়েদি হওক মানে লেণ্ড এৰিয়াতে হওক আমাৰ টহলদাৰী ব্যৱস্থা চলি আছে। আৰু আমাৰ যি কামাণ্ডো বাহিনীৰ লোক আছে তাৰ লগত আমাৰ স্থানীয় ইয়াত SDPO মহোদয়, এডিশ্যনেল SP হেডকোৱাৰ্টাৰ চবেই ইয়াত প্ৰতিদিনে টহলদাৰী ব্যৱস্থা নৈতো তেওঁলোকে কৰি আছে। আৰু তেওঁলোকক এই লগত আমিও মাজে মাজে আহি তেওঁলোকৰ সৈতে এই অভিযানত অংশগ্ৰহণ কৰোঁ। আৰু প্ৰতিদিনাই আমি দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ ইয়াত বা কাছাৰ জিলাত মণিপুৰত হোৱা পৰিস্থিতিলৈ যাতে কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ কাৰণে আমি এই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু দিনে নিশাই আমাৰ এই টহলদাৰীৰ ব্যৱস্থা আছে নদীয়েদি। আৰু যিটো জিৰি নদীত পানী শুকাই গৈছে আমি তাতো খোজকাঢ়ি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজে যাতে শান্তি আৰু নিৰাপত্তাৰ মাজত দিন অতিবাহিত কৰিব পাৰে তাৰ কাৰণে সকলো ধৰণৰ আমি পুলিচি বন্দোবস্ত ব্যৱস্থা কৰিছোঁ আৰু পুলিচ টহলদাৰী ব্যৱস্থা কৰিছোঁ। আমাৰ CRPF বাহিনী আছে, তাৰ লগতে আমাৰ লগত কামাণ্ডো বাহিনী আছে, বেটেলিয়নৰ লোক আছে। 24 ঘণ্টাই তেওঁলোকে এই যি তেওঁলোকৰ যি টহলদাৰী ব্যৱস্থা সেই ব্যৱস্থাত তেওঁলোকে অংশ লৈছে। আৰু স্থানীয় ৰাইজে যাতে শান্তি আৰু নিৰাপত্তাত তেওঁলোকৰ সময় অতিবাহিত কৰিব পাৰে তাৰ কাৰণে এই আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু একেৰাহে চলি থাকিব যেতিয়ালৈকে পৰিস্থিতি স্থানীয় চুবুৰীয়া ৰাজ্যৰ যেতিয়ালৈকে পৰিস্থিতি আৰু অধিক উন্নত নহয় তেতিয়ালৈকে আমাৰ এই যিটো আৰক্ষী টহলদাৰী ব্যৱস্থা আমাৰ অসম আৰু মণিপুৰ সীমান্তৱৰ্তী অঞ্চলবিলাকত কাছাৰ জিলাৰ ভিতৰত যি অঞ্চল আছে সেইবিলাকত চলি থাকিব। নিশ্চয়কৈ এইদৰে দেখা গৈছে যে দিনে নিশাই কাছাৰ আৰক্ষীয়ে টহলদাৰীৰ ব্যৱস্থা কৰিছে। স্থলপথ সহ নৈপথেৰে এইদৰে দেখা গৈছে যে কাছাৰ আৰক্ষীয়ে দিনে নিশাই টহল দি আছে, যাতে মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ যাতে কোনো প্ৰভাৱ কাছাৰত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষী। কেৱল টহলদাৰী নহয়, যি সীমান্ত অঞ্চলত যি দুটা কমিউনিটিৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকৰ লগতো দফাই দফাই বৈঠকত বহিছে কাছাৰ আৰক্ষী, যাতে
দুই গোষ্ঠীৰ মাজত কাছাৰত যাতে কোনো সংঘৰ্ষৰ সৃষ্টি নহয় বা মণিপুৰৰ যাতে কোনো প্ৰভাৱ এই কাছাৰ জিলাত নপৰে তাৰ বাবে দেখা গৈছে যথেষ্ট সক্ৰিয় হৈ আছে আৰু দিনে নিশাই এইদৰে স্থলপথ সহ নৈপথেৰেও কাছাৰ আৰক্ষীয়ে টহল দি আছে আৰু আপোনালোকে দেখিছে যে এইদৰে বৰাক নৈত নিশাৰ ভাগতো কিদৰে কাছাৰ আৰক্ষীয়ে টহল দি আছে যাতে মণিপুৰৰ যি অগ্নিগৰ্ভ পৰিস্থিতি এই অগ্নিগৰ্ভ পৰিস্থিতিৰ যাতে কোনো প্ৰভাৱ নপৰে কাছাৰত বা কোনো দুষ্কৃতিকাৰীসকলে যাতে কোনো কুটাঘাত সংগঠিত কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে সীমান্ত অঞ্চলত কাছাৰ আৰক্ষী।